So students আমি এতিয়া ইয়াতে চাম এক্সেল ৰিলেটেড কুৱেশ্যনটোৰ ওপৰত চাম ঠিক আছে ইয়াৰে আগৰ পাৰ্টটোত ভিডিঅ'ৰ লেন্থটো যথেষ্ট দীঘল হোৱাৰ কাৰণে আমি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ বা ৱৰ্ডৰ যিখিনি ডেমনষ্ট্ৰেশ্যনছ আছিলে সেইখিনিতে আমি সামৰিলোঁ ইয়াৰ আগৰ খণ্ডটোত চ' ইয়াৰে নেক্সট খণ্ডটোত মই আপোনালোকৰ এক্সেল আৰু পাৱাৰ পইণ্ট ৰিলেটেড যিখিনি ডেমনষ্ট্ৰেশ্যন থাকি গৈছিলে বা কুৱেশ্যন ছল্ভ কৰিবলৈ থাকি গৈছিলে সেইখিনি সেইটো পাৰ্টত আপোনালোকক দেখাইছোঁ So now আমি ফাৰ্ষ্টটো কৰিম এক্সেল ৰিলেটেড অ'কে এখন আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে সেইটো হ'ল মাইক্ৰ'ছফ্ট এক্সেল 2007ৰ এটা উইণ্ড' ভাৰ্চন অৰ্থাৎ এইটো এটা মাইক্ৰ'ছফ্ট ৱৰ্ড এক্সেল মাইক্ৰ'ছফ্ট ৱৰ্ড নহয় চৰি মাইক্ৰ'ছফ্ট এক্সেল অফিচ এক্সেল 2007ৰ এটা ইণ্টাৰফেচ এইটো আপুনি ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ এটা ইয়াতে ব্লেংক পেজ আহিব আপোনালোকৰ এটা ব্লেংক পেজ আহিব লাইক মই দেখাই দিছোঁ এই ধৰণৰ এটা ব্লেংক পেজ আহিব কিন্তু ইয়াতে মই যিহেতু ডেটাখিনি আপোনালোকক ডেমনষ্ট্ৰেট কৰি দেখাব লাগিব সেইকাৰণে মই অলৰেডি কুৱেশ্যনৰ একৰ্ডিং যিখিনি ডেটা আছিলে সেইখিনি ইয়ালৈ মই লৈ আনিছোঁ ঠিক আছে নাও আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাই লওঁ কুৱেশ্যনটোৱে আমাক কি কৈ আছিলে ইয়াতে মন কৰি চাওঁ মই কুৱেশ্যনটো ইয়াতে আনি দিছোঁ যে ক্ৰিয়েট এ চাৰ্ট অৰ গ্ৰাফছ মই অলৰেডি ডিছকাছ কৰোঁতে আপোনালোকক কৈছিলোঁ যিহেতু এক্সেলৰ থ্ৰু আপোনালোকক এটা চাৰ্ট বা গ্ৰাফ একেটাই বস্তু হয় তো সেইটো বনাবলৈ দিব ফৰ এটা ডেটা দিব আৰু সেই ডেটাটো চাইখিনি আপোনালোকে ভিজুৱেলি বস্তুটো সহজতে বুজিব পৰাকৈ আপোনালোকে কি কৰিব লাগিব চাৰ্ট বা গ্ৰাফ বনাব লাগিব আৰু এটা কথা মনত ৰাখিব মই ৰিপিট কৰি দিছোঁ মানে মই আপোনাক ইয়াত যি ধৰণৰ কুৱেশ্যন কৰিছোঁ ডেটাখিনি তলত দিছোঁ ঠিক আছে তো কুৱেশ্যন পেপাৰখন এনেধৰণেও ছেট কৰে যে আপোনালোকক এটা দীঘল মানে তথ্য সম্বলিত মানে এটা দীঘল ডেটা থকা এটা আপোনাক ডেটা শ্বীট দিব এই যিটো ডেটা শ্বীটৰ পৰা কি কৰিব লাগিব আপোনাক এক্সামিনাৰজনে কণ্টিনিউৱাছলি এই 4টা ছফ্টৱেৰ বা 3টা ছফ্টৱেৰৰ ওপৰত এটা এটাকৈ কুৱেশ্যন কৰি গৈ থাকিব এটা দীঘলীয়া তথ্য শ্বীট দিব আপোনাক বা ডেটা শ্বীট দি দিব তাৰ পৰাই কি কৰিব মাইক্ৰ'ছফ্ট ৰিলেটেড মানে মাইক্ৰ'ছফ্ট অফিচ ৰিলেটেড কুৱেশ্যনো কৰিব পাৰে মাইক্ৰ'ছফ্ট এক্সেল ৰিলেটেড কুৱেশ্যনো কৰিব পাৰে বা পাৱাৰ পইণ্ট ৰিলেটেড কুৱেশ্যনো কৰিব পাৰে ঠিক আছে এনেকুৱা ধৰণেও কুৱেশ্যন পেপাৰ ছেট কৰে আৰু আশা আমি দেখিছোঁ বাট মই ইয়াতে আপোনালোকক স্পেচিফিক প্ৰত্যেকটো ছফ্টৱেৰ বা এপ্লিকেশ্যন ছফ্টৱেৰ সুকীয়া কুৱেশ্যন আৰু ডেটা প্ৰভাইড কৰি আপোনালোকক ডেমনষ্ট্ৰেশ্যনটো দিছোঁ চ' এনেকৈও সোধে আৰু মই অলৰেডি ক'লোৱেই যিটো তথ্য এটা সম্বলিত দীঘলীয়া ডেটা শ্বীট আপোনালোকক দিব তাৰ পৰাই গোটেইখিনি এপ্লিকেশ্যন ছফ্টৱেৰ কভাৰ কৰি আপোনালোকক কুৱেশ্যন কৰি দিব পাৰে অ'কে সেইটো মনত ৰাখিব চ' নাও ইয়াতে আমি চাওঁ আমাক কুৱেশ্যনটোৱে কি কৈছিলে সেই তলত যিখিনি ডেটা দিয়া আছে সেই ডেটাখিনিৰ জৰিয়তে আমি এটা ভাল ভিজুৱেলি আণ্ডাৰষ্টেণ্ডেবল এটা আমি কি বনাব লাগে চাৰ্ট বা গ্ৰাফ বনাব লাগে চ' ডেটাটো আমাক কি দিয়া আছিলে এবাৰ চাই লওক চ' ইয়াত কি দিয়া আছিলে ষ্টুডেণ্টছ মাৰ্ক ইয়াতো এটা ছাত্ৰ ছাত্ৰী বা কোনো এখন বিদ্যালয় বা স্কুল কলেজৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ এটা কি হয় মাৰ্কছ তেওঁলোকে স্ক'ৰ কিমান কৰিছে কি কৰিছে চ' তেনেকুৱা ৰিলেটেড এটা ডেটা ইয়াতে প্ৰভাইড কৰিছে তো সেই ডেটাখিনি আমি চাই লওঁ প্ৰথমে ষ্টুডেণ্টছ মাৰ্ক হয়নে এইটো কি হ'ব লাগিব বুলি কৈছে আমাক ইয়াত কুৱেশ্যনত ক্লিয়াৰলি মেনশ্যন কৰা আছে ভালদৰে চাব যে ইণ্ডিকেট ইন দ্য ব্ৰেকেটেড পাৰ্ট ঠিক আছে আমি কি কৰিব লাগে ব্ৰেকেটেড পাৰ্টত আমাক যি ধৰণে ইণ্ডিকেট কৰি থোৱা আছে সেইমতে আমি ডেটাখিনি অৰ্গেনাইজ কৰিব লাগিব অ'কে চাব ষ্টুডেণ্ট মাৰ্কছ যিটো ফাৰ্ষ্ট পইণ্টত দিয়া আছে সেইটো কি হ'ব লাগিব বুলি কৈছে সেইটো টাইটেল অফ দ্য চাৰ্ট অৰ গ্ৰাফ চাৰ্ট আপুনি যিটো চাৰ্ট বা গ্ৰাফ বনাব সেই ডাটাখিনিক লৈ তো সেইটো ষ্টুডেণ্টছ মাৰ্কটো এই গ্ৰাফ বা চাৰ্টটোৰ টাইটেল হ'ব লাগিব বুলি কৈ আছে ঠিক আছে নাও নেম অফ দ্য মান্থ ইয়াত তেওঁলোকে মান্থখিনিও মেনশ্যন কৰি দিছে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ আৰু অক্টোবৰ এইকেইটা মান্থৰ হ'ব লাগিব তাৰপিছত নাম্বাৰ অফ ষ্টুডেণ্টছ কিমান বুলি কৈছে টোটেল 10জনৰ বনাব লাগিব ৰাইট তাৰপিছত মাৰ্কছ অফ ষ্টুডেণ্টছ ফৰ ইচ মান্থ ইউজ এনি ডিজিট ফ্ৰম 10 to 99 অ'কে আৰু যিসকল 10জন ষ্টুডেণ্ট এই 10জন ষ্টুডেণ্টছৰ মাৰ্কছটো থাকিব লাগিব আৰু সেইটো আপুনি ইচ্ছামতে 10ৰ পৰা 99লৈকে সেই ডিজিটখিনিৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰিব বুলি কৈছে ঠিক আছে নাও নেক্সটটো চাওক টোটেল মাৰ্কছ অফ ষ্টুডেণ্ট পাৰ মান্থ আৰু এটা কি ডাটা দিব লাগিব আপোনালোকে যে প্ৰত্যেক মাহে ষ্টুডেণ্টসকলে কিমান সৰ্বমুঠ স্ক'ৰ কৰিছে সেইখিনিও দেখাব লাগিব অলৰাইট আমাক কুৱেশ্যনটো সেইটো সুধিছে আৰু ডেটা শ্বীটটো হ'ল সেইটো চ' নাও আমি এইটো চাওক এই ডেটা শ্বীটটোৰ অনুসৰি মই ডাইৰেক্টলি আপোনালোকক কি কৰিলোঁ এক্সেল শ্বীটটো অ'পেন কৰি সেই ডেটাখিনি মই ফাৰ্ষ্ট এনেকৈ বনাই ল'লোঁ এনেকৈ অৰ্গেনাইজ কৰি ল'লোঁ ঠিক আছে ইয়াতে যেনেকৈ কৈছে ষ্টুডেণ্ট মাৰ্কছ আমি ফাৰ্ষ্টতে ইয়াতে টাইটেলটো দিছোঁ ষ্টুডেণ্ট মাৰ্কছ অ'কে তাৰপিছত নেক্সট চাব পাৰে নেম অফ দ্য মান্থ যিটো দিয়া আছে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এইখিনি আমি ইয়াতে পুট কৰি দিছোঁ অক্টোবৰলৈকে যেনেকৈ কোৱা আছে তেনেকৈ কুৱেশ্যনটোত যেনেদৰে কোৱা আছে তেনেকৈ আমি ডেটাখিনি ইয়াতে পুট কৰি দিছোঁ ঠিক আছে নাও তাৰপিছতে আপোনালোকে চাব নেম অফ দ্য ষ্টুডেণ্টছ
ষ্টুডেণ্টছৰ সংখ্যা কিবা 10টা হ'ব লাগে বুলি কৈছে চ' আমি 10জন ষ্টুডেণ্টছৰ যিকোনো নাম আমি ইয়াতে বহাই দিলোঁ অ'কে স্পেচিফিক নাম তেওঁলোকে মেনশ্যন কৰা নাই চ' যিকোনো নাম আমি ইয়াত বহাই দিলোঁ ষ্টুডেণ্টছৰ নাম তাৰপিছতে আমি নেক্সট পইণ্টটো কি কৈছিলে আমাক মাৰ্কছ অফ দ্য ষ্টুডেণ্ট ফৰ এইচ মান্থ প্ৰত্যেক মাহৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেক মাহৰ নম্বৰ কিমান এইটো 10ৰ পৰা 99ৰ ভিতৰত আমাক ডিজিট ইউজ কৰিবলৈ কৈছে হয়নে তো আমি যিকোনো সেই 10ৰ পৰা 99ৰ ভিতৰত যিখিনি ডিজিট আমি আমাৰ নিজৰ ইচ্ছামতে ইয়াত ভৰালোঁ যিহেতু তেওঁলোকে এইটোৱে ভৰাব লাগিব বুলি ইয়াত ইণ্ডিকেট কৰা নাই তেওঁলোকে কৈছে যে 10ৰ পৰা 99ৰ ভিতৰত আপোনাৰ যি ইচ্ছা সেইখিনি ভৰাব পাৰে ৰাইট আমি প্ৰত্যেকজন ষ্টুডেণ্টছৰ এগেইনষ্টত প্ৰত্যেকটো মাহৰ তেওঁলোকৰ স্ক'ৰ কাৰ্ড আমি ইয়াত এণ্ট্ৰি কৰিলোঁ কুৱেশ্যনৰ মতে কুৱেশ্যনটো যিটো কৈছে আমি ষ্টেপ বাই ষ্টেপ ইয়াত ডাটাখিনি এনেকৈ মেনুৱেলি টাইপ কৰি ভৰাই ল'লোঁ ঠিক আছে আচ্ছা আপোনালোকক চাওক কুৱেশ্যনৰ হয়তো সেই ডাটা শ্বীটটো দি থ'বও পাৰে আৰু ডাইৰেক্ট সেই ডাটা শ্বীটটোৰ পৰা আপোনালোকে কেৱল চাৰ্ট বা গ্ৰাফটো বনাব লাগে কিন্তু এনেকৈ ডাটা শ্বীটটো নিদি আপোনালোকক তেনেকৈ এই ধৰণেও দি থ'ব পাৰে তেতিয়া এই ধৰণে যদি দি থয় তেতিয়া আপোনালোকে কি কৰিব লাগিব নিজে সেই ধৰণে মেনুৱেলি ডাটাখিনি বনাই ল'ব লাগিব অলৰাইট তাৰপিছত মুভিং ফৰৱাৰ্ড নেক্সটত কি দি আছিলে আমাক টোটেল মাৰ্কছ অফ ষ্টুডেণ্ট পাৰ মান্থ আমি সেইটো পুট কৰিছোঁ টোটেল মাৰ্কছ অফ ষ্টুডেণ্ট পাৰ মান্থ কিমান হৈছে এইখিনি আকৌ এবাৰ কাউণ্ট কৰি লওঁ আপোনালোকে এই গোটেইখিনি কাউণ্ট কৰিবৰ কাৰণে কি কৰিব লাগে গম পায়নে এই মাৰ্কছখিনি যদি টোটেল কৰিব লাগে এক্সেলত এইখিনি গোটেইখিনি চিলেক্ট কৰি ল'ব ইয়ালৈকে চিলেক্ট কৰাৰ পাছত ইয়াতে অটো চাম বুলি এটা অপশ্যন আছে সেইটো চাই লওক অটো চাম সেইটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব ইয়াতে মানে ইয়াৰ অৰিজিনেল যিটো মাৰ্কছ যিটো টোটেল মাৰ্কছ সেই টোটেল মাৰ্কছটো ইয়াতে আহিব ঠিক আছে অ'কে অলৰাইট এক ছেকেণ্ড মই এইখিনি আকৌ এবাৰ হেৰি কৰি লওঁ যিহেতু মই অলপ আগতে নাম্বাৰখিনি অলপ সাল সলনি ঘটাইছিলোঁ তো সেইটোৰ ওপৰত আকৌ আমি এবাৰ টোটেল চামটো কৰি চাওঁ অ'কে য়েছ ঠিকেই ওলাইছে সেইটো হ'ল টোটেল চামটো তো সেইমতে কুৱেশ্যনৰ একৰ্ডিং আমি ডাটাখিনি ইয়াতে এনেকৈ ছেট কৰিলোঁ ডাটাখিনি বনালোঁ নাও আমাৰ মেইন পইণ্টটো হ'ল কি আমাক চাৰ্ট বা গ্ৰাফ বনাবলৈ কৈ আছিলে অ'কে আমি নাও ইয়াৰ সেই ডাটাখিনি কমপ্লিটলি এনেকৈ অৰ্গেনাইজ বা এৰেঞ্জ কৰাৰ পাছত আমি কি কৰিম চাৰ্ট বা এটা গ্ৰাফ এতিয়া বনাম অ'কে সেইটো মেইন ইম্পৰ্টেণ্ট থিংছ হয় ষ্টেপ বাই ষ্টেপ বুজি ল'ব প্ৰথমে কুৱেশ্যনটো দিলে আমাক ডাটাখিনি দিলে আৰু সেই কুৱেশ্যনত দিয়া ডাটাখিনিৰ মতে আমি এই ধৰণে আমি কি কৰিলোঁ গোটেইখিনি ডাটা এক্সেল শ্বীটখন খুলি কি কৰিলোঁ আমি অৰ্গেনাইজ কৰি ল'লোঁ ঠিক আছে সেইখিনি এই ধৰণে অৰ্গেনাইজ কৰাৰ পাছত এতিয়া আমাৰ ফাইনেল কামটো ৰৈ গ'ল কি চাৰ্ট বা গ্ৰাফ বনোৱা অলৰাইট নাও সেইটো বনাবৰ কাৰণে আপুনি কি কৰিব লাগিব প্ৰথমে আপুনি যিটো ডাটা শ্বীট বনালে সেই গোটেইখিনি ডাটা শ্বীট এই ধৰণে চিলেক্ট কৰি ল'ব অ'কে চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকক চাওক ইয়াতে ইনচাৰ্ট ছেকশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰি দিব তেতিয়া ইয়াত কেইবাটাও পাব আদাৰ চাৰ্ট আছে কলমছ আছে লাইনছ আছে পাই আছে বাৰ আছে এৰিয়া আছে স্কেটাৰ্ছ আছে তো সেইখিনিৰ প্ৰয়োজন নাই আপোনালোকে সেইটো এটা পাইগ্ৰাফ বনাবলৈ আপোনালোকক কোৱা নাই যদি পাইগ্ৰাফ বনাবলৈ কয় তেতিয়াহ'লে সেই পাইগ্ৰাফত ক্লিক কৰি দিলে বিভিন্ন ধৰণৰ পাইগ্ৰাফ পাই যাব সেইখিনি ইয়াত পুট কৰি ল'লেই হ'ব বাকী আমাক কৈ আছে এটা চাৰ্ট বা গ্ৰাফৰ কথা কৈ আছে তো তেতিয়াহ'লে আমি আদাৰ চাৰ্টত ক্লিক কৰি দিম ইয়াতে ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ চাৰ্ট দেখা পাব তাৰপিছত একেবাৰে তলত গৈ অল চাৰ্ট টাইপটো আমি ক্লিক কৰি দিয়াৰ পাছত এই ধৰণৰ বহু ধৰণৰ চাৰ্ট আমি দেখিবলৈ পাওঁ অ'কে চ' ইয়াৰে যিকোনো এখন চাৰ্ট আমি চিলেক্ট কৰি ল'ম ধৰি লওক ফাৰ্ষ্ট চাৰ্টটো চিলেক্ট কৰিলোঁ সেই চাৰ্টটো চিলেক্ট কৰি অ'কে কৰি দিয়াৰ লগে লগে চাওক আমাৰ এইখন ছাইডলৈকে মই লৈ আনি দিছোঁ আমাৰ এই ডাটাটোৰ লগত এখন ধুনীয়া ইয়াতে চাৰ্ট গ্ৰাফ আমাৰ ধুনীয়াকৈ এটা গ্ৰাফ আমি ইয়াতে তৈয়াৰ কৰিলোঁ অ'কে সেই ছেম ডাটাখিনিৰ লগত এইখিনি গ্ৰাফ আমি ইয়াতে প্ৰস্তুত কৰিলোঁ নাও চাব ইয়াতে আপোনালোকক ইণ্ডিকেট কৰিছে চাওক এই যিটো ব্লু হয় এইটো ষ্টুডেণ্ট মাৰ্কছ জুন মাহৰ বুজাই আছে তাৰমানে আপোনালোকে প্ৰত্যেকটো গ্ৰাফৰ প্ৰত্যেকটো ষ্টেজ চাই যাব এই ষ্টেজত আমাৰ টোটেল কিমানটা মান্থ আছিলে 1 2 3 4 5 5টা মান্থ আছিলে ৰাইট এই 5টা মাহত আপোনালোকৰ এই যিবোৰ বাৰ দেখি আছে সেইবোৰত চাব 1 2 3 4 5 কালাৰ আছে অৰ্থাৎ সেই 5টা কালাৰে কি ইণ্ডিকেট কৰি আছে সেই 5টা মাহ ইণ্ডিকেট কৰি আছে অ'কে এই 5টা মাহৰ কথা এই 5ডাল বাৰে ইণ্ডিকেট কৰি আছে ঠিক তেনেদৰে ৰঘু এইটো ষ্টুডেণ্টছৰ নাম আছিলে ৰাইট এই ষ্টুডেণ্টছজনে সেই 5টা মাহত কিমান স্ক'ৰ কৰিলে সেইটো ইয়াত ইণ্ডিকেট কৰি আছে কৰিমে কিমান ইণ্ডিকেট কৰি আছে প্ৰত্যেকজন ষ্টুডেণ্টছৰ সেইখিনি ইণ্ডিকেট কৰি আছে আৰু শেষত টোটেল মাৰ্কছ অফ দ্য ষ্টুডেণ্ট সেই পাই চাৰ্টটোত সেই বাৰবোৰে ইণ্ডিকেট কৰি আছে অ'কে এই ছাইডত ষ্টুডেণ্ট মাৰ্কছ কোনবোৰ কালাৰে কোনটো বাৰৰ কোনটো কালাৰে কোনবোৰ ইণ্ডিকেট কৰি আছে সেই গোটেইখিনি ইয়াতে ছাইডত মেনশ্যন কৰি আছে অলৰাইট তাৰপিছতে চাব এতিয়া আমাৰ সেইখিনিলৈকে সেই ডাটাখিনিৰ ওপৰত আমি চাৰ্ট বা গ্ৰাফটো বনালোঁ নাও এতিয়া আমাৰ মেইন পইণ্টটো থাকি গ'ল কি আমাক কৈছিলে যে ষ্টুডেণ্ট মাৰ্কছ
should be title of the chart or graph অৰ্থাৎ আমাৰ যিটো এইটো ষ্টুডেণ্টছ মাৰ্ক যিটো হয় সেইটো গ্ৰাফটোৰ টাইটেল হ'ব লাগে বুলি কৈছে কিন্তু ইয়াত আমাৰ টাইটেলটো নাহিলে চ' আমি ইয়াত টাইটেলটো এড কৰিব লাগিব তেতিয়াহে আমাৰ কুৱেশ্যনটোৰ একৰ্ডিং আনচাৰটো কমপ্লিট হ'ব নহয় নে চ' টাইটেলটো এড কৰিবৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব এই যিটো লেআউট ছেকশ্যন ইয়াত ক্লিক কৰি দিব লেআউট ছেকশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে চাৰ্ট টাইটেল এই চাৰ্ট টাইটেলত ক্লিক কৰাৰ পাছত above চাৰ্টত ক্লিক কৰি দিব ঠিক আছে ইয়াত আহি গ'ল above চাৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াত চাৰ্ট টাইটেলটো আহি গ'ল চ' ইয়াত আমি কি কৰিম সেই যিটো ষ্টুডেণ্টছ মাৰ্ক আছিলে সেই ষ্টুডেণ্টছ মাৰ্কটো টাইটেল কৰিবলৈ কৈছিল যিহেতু সেই ষ্টুডেণ্ট মাৰ্কছটো আমি ইয়াত কি কৰি দিম পুট কৰি দিম অল ৰাইট সেই ষ্টুডেণ্টছ মাৰ্কটো পুট কৰি দিম চ' আমাৰ টাইটেলটো বনি গ'ল ষ্টুডেণ্টছ মাৰ্ক চ' নাও চাওক কি ধুনীয়াকৈ চাৰ্টটো আমি বা চাৰ্ট বা গ্ৰাফটো বনাই দিলোঁ কুৱেশ্যনৰ একৰ্ডিং নহয়নে বাৰু তো এনেদৰে কি কৰে এক্সেল শ্বীটত আপুনি চাৰ্ট বা গ্ৰাফ বনাব পাৰে ঠিক আছে আৰু এক্সেল শ্বীটত আৰু মনত ৰাখিব মই বাৰে বাৰে কৈ আছোঁ আপোনালোকৰ ফৰ্মুলা ইউজ কৰিও এনেকুৱা শ্বীট বনাবলৈ দিব পাৰে ষ্টুডেণ্টছৰ মাৰ্কছেই হওক বা যিকোনো এক্টিভিটিজৰ ওপৰতে আপোনালোকক ফৰ্মুলা ইউজ কৰি মেথামেটিকেল যিটো ইকুৱেশ্যনছ বা মেথামেটিকেলি যিটো ধৰি লওক ষ্টুডেণ্টছৰ চাৰ্ট এটা দিছে আপোনাক তেওঁলোকৰ মাৰ্কশ্বিটবোৰ উলিয়াব লাগে পাৰ্চেণ্টেজ উলিয়াব লাগে চ' তেনেকুৱা ধৰণৰো কুৱেশ্যন ফৰ্মুলা ইউজ কৰি দিব পাৰে ঠিক আছে সেইটো বাৰু মই পৰৱৰ্তী সময়ত যদি পাৰোঁ সময় থাকে মোৰ নিশ্চয়কৈ আপোনালোকক দিবলৈ চেষ্টা কৰিম নাও এক্সেলৰ কুৱেশ্যনটো মই আপোনালোকক ক'লোঁ সেইটো কুৱেশ্যনৰ একৰ্ডিং আমি ডাটাখিনি ফাৰ্ষ্ট এনেকৈ অৰ্গেনাইজ কৰি ল'লোঁ কৰাৰ পাছত আমি ফাইনেলি এইটোক চাৰ্ট বা গ্ৰাফৰ লুক দি দিলোঁ অ'কে বুজি পালে অল ৰাইট ইয়াতে আৰু এটা চাব মই আকৌ ৰিপিট কৰি দিছোঁ আপোনালোকে এই যে আমি ডাটাখিনি ইয়াতে পাই চাৰ্টত কনভাৰ্ট কৰিলোঁ বা গ্ৰাফত কনভাৰ্ট কৰিলোঁ ইয়াত আমি যে যিখিনি ডাটা দিয়া আছে সেই ডাটাখিনি গ্ৰাফত পাৰফেক্টলি ৰিফ্লেক্ট হৈছেনে নাই সেইখিনিতো আপোনালোকক জানিব লাগিব ন সেইখিনি জানিলেহে গম পাব যে হয় আমি গ্ৰাফডাল বা গ্ৰাফটো বা চাৰ্টটো কি হয় ডাটা বা কুৱেশ্যনৰ একৰ্ডিং আমি পাৰফেক্টলি বনাব পাৰিলোঁ চ' ইয়াতে চাব মই এটা এটাকৈ আপোনালোকক ডিফাইন কৰি দিম এই যিটো ফাৰ্ষ্ট এইটো যিটো দেখিছে 0 to 0 100 200 এনেকৈ 800লৈকে আছে এইখিনি কি কৰি আছে টোটেল স্ক'ৰটো কৰি আছে মানে টোটেল স্ক'ৰটো ইণ্ডিকেট কৰি আছে তাৰমানে আপোনালোকে চাব প্ৰত্যেকজন ষ্টুডেণ্টছে কিমান স্ক'ৰ কৰিছে 50 ঠিক তেনেদৰে মানে বেলেগ ধৰণৰ আউট অফ মানে 100 মাৰ্কছৰ ভিতৰত ইমানখিনি তেওঁলোকে কি কৰিছে স্ক'ৰ কৰিছে ঠিক আছে তাৰমানে সেই ছাইডৰ 100ৰ পৰা 800লৈ যিখিনি নাম্বাৰ আছে ডিজিট আছে সেইখিনিত টোটেল মাৰ্কছটো ইণ্ডিকেট কৰি আছে চ' আমি ইয়াতে ষ্টুডেণ্টসকলে 100ৰ বিল' স্ক'ৰ কৰি আছে তাৰমানে এই যিকেইডাল আপোনালোকে গ্ৰাফত এই যিকেইডাল বাৰ দেখিবলৈ পাইছে অলৰেডি ক'লোৱে যে কালাৰকেইটাই কি কৰি আছে প্ৰত্যেক মাহৰ কথা মেনশ্যন কৰি আছে এজন ষ্টুডেণ্টছে ধৰি লওক ৰঘুৱে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 5টা মাহত কিমান স্ক'ৰ কৰিছে তাৰমানে 5টা মাহতে ৰঘুৱে এপিয়াৰ হৈছে ঠিক তেনেদৰে প্ৰত্যেকজন ষ্টুডেণ্টছে কি কৰিছে 5টা মাহতে এপিয়াৰ হৈছে চ' এই বাৰকেইটাই কি ইণ্ডিকেট কৰি আছে এইকেইটাই 5টা মাহৰ কথা কৈ আছে আৰু সেই 5টা মাহতে ধৰি লওক ৰঘুৱে 50 50 পাইছে তাৰমানে 100ৰ বিল' পাইছে 100ৰ তলত পাইছে তাৰমানে তেওঁ বাৰডাল চাওক সমানে গৈ আছে তেওঁ প্ৰত্যেক 5টা মাহত জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ সেই 5টা মাহতে 50 পাই গৈ আছে হয়নে সেইকাৰণে কি হৈ আছে 100ৰ বিল' তলত পাই আছে তাৰমানে 50 সমানে পাই আছে কাৰণে ৰঘুৰ বাৰকেইডাল কি হৈ আছে সমানে গৈ আছে ঠিক আছে ঠিক তেনেদৰে কৰিমৰটো আমি চাওঁ কৰিমে চাওক জুন মাহত 45 পাইছে জুলাইত 30 আগষ্টত 29 ছেপ্টেম্বৰত 45 অক্টোবৰত 45 হয়নে তো 5টা মান্থ প্ৰেজেণ্ট আছিলে কৰিমেও তো কৰিমৰ 5ডাল ইয়াত বাৰ আমি দেখিব পাইছোঁ তাৰমানে উইথ কালাৰফুল বাৰ তাৰমানে সেই 5ডালে কৰিমৰ 5টা মাহৰ কথা মেনশ্যন কৰিছে আৰু 5টা মাহৰ মাৰ্কছবোৰৰ কথা মেনশ্যন কৰিছে কোনো বাৰবোৰে যে এটা চাপৰ এটা ওখ সেইবোৰে যে ইণ্ডিকেট কৰি আছে তেওঁ প্ৰত্যেক মাহত কিমান স্ক'ৰ কৰিছে প্ৰথমে তেওঁ জুন মাহত ধৰি লওক 45 স্ক'ৰ কৰিছে হয়নে জুলাই মাহত 30 হৈ গ'ল জুলাই মাহত কমি গ'ল তাৰমানে এই বাৰডালতকৈ সি ছুটি হৈ গ'ল ঠিক তেনেকৈ আকৌ আগষ্ট মাহত আৰু কমিলে 29 সেই বাৰডালতকৈ তেনেকৈ ছুটি হৈ গ'ল আকৌ 45 আকৌ দুটা ওপৰলৈ উঠি গ'ল তাৰমানে এই এই চাৰ্ট বা গ্ৰাফটোৱে কি কৰি আছে এই প্ৰত্যেকটো ডিটেইল আমি যিটো দিছোঁ সেই প্ৰত্যেকটো ডিটেইল ইয়াত A to Z মেনশ্যন কৰি থাকিব লাগিব তেতিয়াহে কি হ'ব আপোনালোকৰ গ্ৰাফ বা চাৰ্টডালে বা চাৰ্টখনে কি কৰিব কুৱেশ্যনটোৰ একৰ্ডিং পাৰফেক্টলি বনিব তেতিয়াহে আপোনাক এক্সামিনাৰজনে ফুল স্ক'ৰ দিব ঠিক আছে সেইটো মনত ৰাখিব সেনেকুৱা যাতে ভুল হ'ব নালাগে তো মই আপোনালোকক অলৰেডি ক'লোৱে ইয়াত যিমানখিনি ডাটা আছে সেই গোটেইখিনি ডাটা A to Z সেই চাৰ্ট বা গ্ৰাফখনে কি কৰিছে শ্ব' কৰি আছে ঠিক আছে বুজি পালে এতিয়া আশা কৰোঁ ভালদৰে বুজি পালে অ'কে নাও আমি আগবাঢ়িম পৰৱৰ্তীলৈ
সলভ কৰিম প্ৰেজেণ্টেশ্যনৰ কুৱেশ্যনটো ঠিক আছে মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টৰ যিটো প্ৰেজেণ্টেশ্যন বনাবলৈ কৈছিলে মই ইয়াতে অলৰেডি কুৱেশ্যনটো কপি কৰি লৈছোঁ ইয়াতে কপি কৰি থৈছোঁ কুৱেশ্যনটো আমাক কি কৈছিলে প্ৰথমে সেইটো চাওঁ যে মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট ৰিলেটেড কুৱেশ্যনটো কি কৈছিলে আমাক ক্ৰিয়েট প্ৰেজেণ্টেশ্যন ফ্ৰম দ্য ফলোয়িং ডাটা উইথ দ্য হেল্প অফ শ্লাইডছ এণ্ড এনিমেশ্যন আমাক শ্লাইডছ আৰু এনিমেশ্যনৰ সহায়ত এটা প্ৰেজেণ্টেশ্যন বনাবলৈ কৈ আছিলে কোনটোৰ ওপৰত সেই তলত দিয়া সেই ডাটাখিনিৰ ওপৰত এনাটমি এণ্ড ফিজিঅ'লজি যিটো ডাটা আছে সেই ডাটাখিনিৰ ওপৰত আমাক এটা শ্লাইডছ আৰু এনিমেশ্যনৰ সহায়ত প্ৰেজেণ্টেশ্যন বনাবলৈ কৈ আছে অ'কে আৰু ইয়াতে লগতে কেইটামান ডাইৰেকশ্যনো দিছিলে সেইখিনিও চাই ল'ব সেইটো হৈছে প্ৰেজেণ্টেশ্যন শুড হেভ এ টাইটেল উইথ এৰিয়েল ব্লেক ফন্ট ষ্টাইলেৰে কি হ'ব লাগিব প্ৰেজেণ্টেশ্যনৰ টাইটেলটো হ'ব লাগিব বুলি কৈছে ঠিক আছে তাৰপিছতে প্ৰেজেণ্টেশ্যন শুড হেভ অনলি 3 ডিফাৰেণ্ট শ্লাইড প্ৰেজেণ্টেশ্যনটোৱে কেৱল তিনিখন শ্লাইডৰ জৰিয়তে সম্পূৰ্ণ হ'ব লাগিব বুলি কৈ আছে তাৰপিছত ইউজ এনি থিমছ যিকোনো থিমছ ব্যৱহাৰ কৰিব পাৰিব বুলি কৈছে গতিকে কুৱেশ্যনটো হ'ল সেইটো আমাৰ এণ্টায়াৰ কুৱেশ্যনটো এণ্ড আমাক দিছে ডাটাটো সেইটো ইয়াৰ পৰা ইয়ালৈকে ডাটাটো সেই ডাটাখিনিৰ ওপৰত কুৱেশ্যনটোৱে যি ধৰণে সুধিছে আমি সেই ধৰণে কি কৰিব লাগিব এটা প্ৰেজেণ্টেশ্যন বনাব লাগিব ঠিক আছে নাও আমি আগবাঢ়ো তেতিয়াহ'লে মেইন পইণ্টলৈ প্ৰেজেণ্টেশ্যন বনাব লাগিব চ' প্ৰেজেণ্টেশ্যন বনাবৰ কাৰণে আপুনি কি কৰিব লাগিব প্ৰথমে ছিষ্টেমটোৰ ষ্টাৰ্ট মেনু বা চাৰ্চ বাৰৰ পৰা আপুনি গৈ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট বুলি চাৰ্চ কৰি ল'ব চাৰ্চ কৰাৰ পাছত আপুনি সেই তাত চব এপ্লিকেশ্যন ছফ্টৱেৰটো ক্লিক কৰি দিলে এনেধৰণে কি হ'ব এটা ইণ্টাৰফেচ খোল খাব এতিয়া মই আপোনালোকৰ স্ক্ৰীণত যিটো দেখাই আছোঁ সেই ধৰণে এটা ইণ্টাৰফেচ খোল খাব ইয়াত খালি ব্লেংক পেজ থাকিব ঠিক আছে এইটো মই জাষ্ট আপোনালোকক কুৱেশ্যনটো তাৰপৰা কপি কৰি আনিছোঁ দেখাবৰ কাৰণে এই ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব আৰু এই এণ্টায়াৰ পেজটো কি থাকিব ব্লেংক থাকিব অ'কে মনত ৰাখিব তাৰপিছত আপোনালোকে তাৰ পাছত কি কৰিব লাগিব এই অপশ্যন যিটো নিউ শ্লাইড দেখিছে এই নিউ শ্লাইডত ক্লিক কৰি দিব নিউ শ্লাইডত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ কি পাব মানে ষ্টাইলিছ শ্লাইডসমূহ পাব ঠিক আছে ইয়াৰ পৰা আপুনি পোনপ্ৰথমে এটা ব্লেংক শ্লাইড ক্লিক কৰি ল'ব এটা ব্লেংক খালী শ্লাইড চিলেক্ট কৰি ল'ব ঠিক আছে খালী শ্লাইড চিলেক্ট কৰাৰ পাছত আপোনালোকে কি কৰিব ইয়াতে এতিয়া আমি ফাৰ্ষ্ট আমি কি বহাম টাইটেলটো বহাম অ'কে ফাৰ্ষ্ট শ্লাইডত আমি কি বহাম টাইটেলটো বহাম কুৱেশ্যনৰ একৰ্ডিং আমি ফাৰ্ষ্ট শ্লাইডত টাইটেলটো বহাম চ' টাইটেলটো বহাবৰ কাৰণে কি কৰিব লাগিব ফাৰ্ষ্ট এই যিটো ব্লেংক শ্লাইড হয় সেই শ্লাইডৰ ওপৰত আমি প্ৰথমে এইটো যে দেখিছে আপোনালোকে যিটো ছেভ এই টোল বাৰটো দেখিছে ইয়াতে এ বুলি লিখা আছে যিটো হ'ল টেক্সট বক্স ঠিক আছে এই টেক্সট বক্সটো চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পাছত ইয়াতে এনেধৰণে মাউচত ধৰি টানি দিব ঠিক আছে তাৰপিছতে আপুনি কি কৰিব এই যিটো টাইটেল এনাটমি এণ্ড ফিজিঅ'লজি সেইটো আনি কপি কৰি আনি আপুনি কি কৰিব লাগিব ইয়াতে পুট কৰি দিব লাগিব বুজি পাইছে ইয়াতে পুট কৰি দিব লাগিব এতিয়া হ'ল সেইটো হ'ল এনাটমি এণ্ড ফিজিঅ'লজি যিটো হয় সেইটো আমি কি কৰিলোঁ ফাৰ্ষ্ট শ্লাইডত আমি টাইটেলটো বহুৱালোঁ ঠিক আছে এইটো টাইটেলটো বহুৱালোঁ আৰু টাইটেলটো আমি ফাৰ্ষ্ট শ্লাইড যিহেতু ইয়াত এড্ৰেছ কৰি থাকিব যে প্ৰেজেণ্টেশ্যনটোত কি আছে টাইটেলটো এড্ৰেছ কৰি থাকিব গতিকে আমি কি কৰিব লাগিব ইয়াৰ যিটো চাইজটো অলপ বঢ়াব লাগিব কমাব লাগিব অলপ মিলাব লাগিব ঠিক আছে তাৰ কাৰণে সেই যিটো দেখি আছে ইয়াত গৈ কিনে আপোনালোকে তাৰ চাইজটো এনেকৈ চাইজটো যেনেকৈ ভাল দেখি তেনেকৈ কম বেছ কৰি বা সৰু ডাঙৰ কৰি চাইজটো এইখিনি আপোনালোকে মানে ফাইনকৈ মেইনটেইন কৰিব লাগে চ' নাও ইয়াক আমি অকণমান মাজলৈ টানি আনো এনেদৰে অ'কে ইয়াত অলপ দেখিবলৈ ভাল লাগিছে নহয় জানো মানে আপোনালোকে শ্লাইডটো এনেকুৱা ধৰণে বনাওক বা এনেকুৱা নিৰ্দিষ্ট ঠাইত লেটাৰবোৰ ৱৰ্ডবোৰ মানে প্লেচ কৰি দিয়ক য'ত দেখি অলপ মানে দেখিবলৈ ভাল লাগে অ'কে তেনেকৈ কৰিব যিহেতু প্ৰেজেণ্টেশ্যন হয় প্ৰেজেণ্টেশ্যনখিনি মানে পৰ্যায়ক্ৰমে দেখিবলৈ ভাল হৈ থাকিলে মানে এটা এট্ৰেকশ্যন পোৱা যায় আৰু ঠিক আছে তাৰপিছত অ'কে নাও আমি কি কৰিব লাগিব আমাক কুৱেশ্যনটোত কি কৈছিলে আমাক টাইটেলটোৰ ফন্ট চেঞ্জ কৰিবলৈ কৈছিলে ঠিক আছে টাইটেলটোৰ ফন্ট চেঞ্জ কৰিবৰ কাৰণে আমি প্ৰথমে গোটেইখিনি চিলেক্ট কৰি ল'লোঁ তাৰপিছত এইটো দেখিছেনে ওপৰত সেইটোত ৰিবনটোত আমি ক্লিক কৰি দিব লাগিব ঠিক আছে তাত ৰিবনটো ক্লিক কৰি দিয়াৰ পাছত ইয়াত চাওক কেইবাটাও ফন্ট ষ্টাইল আছে অসংখ্য ফন্ট ষ্টাইল আছে ঠিক আছে আপোনালোকে দেখিবলৈ পাইছে চ' নাও আমি ইয়াৰ পৰা আমাক কুৱেশ্যনৰ একৰ্ডিং কুৱেশ্যনত কি কৈছিলে আমাক এৰিয়েল ব্লেক চিলেক্ট কৰিবলৈ কৈছিলে ঠিক আছে আমি সেই গোটেই এণ্টায়াৰ টাইটেলটো ফন্ট ষ্টাইল আমি এৰিয়েল ব্লেকত চেঞ্জ কৰি দিম নাও অ'কে এইটো চাই লওক এইটো এৰিয়েল ব্লেক হৈ গ'ল এণ্ড সেইটো অকণমান হেৰি কৰি দিওঁ মানে এটা লাইনতে দুটা লাইন হৈছে এটা লাইনতে কৰি দিওঁ দেখি ভাল লাগিব যিহেতু এটা লাইনতে কৰি দিলে ইয়াতে সেইটো আপোনালোকে চাইজটো কম বেছ কৰি লাইনটো এনেকৈ এটা লাইনতে কৰিব পাৰিব ঠিক আছে অ'কে নাও নেক্সট কুৱেশ্যনটো চাওঁ আমাক নেক্সটত কি কৈছিলে
আমি এতিয়া পেৰাগ্ৰাফটো এড কৰিব লাগে। আমি অলৰেডি টাইটেলটো ইয়াতে বহালোঁ। টাইটেলটো বহোৱাৰ পাছত আমি পেৰাগ্ৰাফটো এড কৰিব লাগে। তো তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি আকৌ এটা নতুন শ্লাইড ল'ব লাগিব। ওপৰত যিটো নিউ শ্লাইড দেখিছে তাত ক্লিক কৰি দিব লাগিব। অ'কে, ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ বিভিন্ন ধৰণৰ এনেকৈ শ্লাইড ওলাব। তো আমি এটা সদ্যহতে ব্লেংক শ্লাইড লোন বা যিকোনো এটা শ্লাইড লৈ লওক আপুনি। শ্লাইড লৈ কিনে আমাক যিটো কৈ আছিলে পেৰাগ্ৰাফটো বহাব লাগে। যিহেতু কুৱেশ্যনটো এইটো আছিলে, মই পেৰাগ্ৰাফটো ডাইৰেক্ট কপি কৰি আনিছোঁ। আপোনালোকে তাত থাকিলে কপি কৰিব, নতুবা নিজে মেনুৱেলি টাইপ কৰিব লাগিব। ঠিক আছে, আমি সেই পেৰাগ্ৰাফটো আছিলে, এইটো পেৰাগ্ৰাফ আমি 2 নম্বৰ শ্লাইডত বহাম। নাও ইয়াত এইটো শ্লাইড মই লৈছোঁ। এইটো শ্লাইড ওপৰ শ্লাইডটো আমাক যিহেতু ইয়াত পেৰাগ্ৰাফটো ভৰাব লাগে, আমাৰ টাইটেল নাই, গতিকে ইয়াক আমি ডিলিট কৰি পেলাম। ইয়াতে ৰাইট ক্লিক কৰি তাক কাট কৰি দিলোঁ। আমি তলৰটো ৰাখিলোঁ অনলি। তাৰপিছত কপি কৰি অনা যিটো এই পেৰাগ্ৰাফ যিটো হয়, এই পেৰাগ্ৰাফটো আমি কপি কৰি আনি 2 নম্বৰ শ্লাইডত কি কৰিম, তাক পেষ্ট কৰি দিম। ঠিক আছে, এনেদৰে 2 নম্বৰ শ্লাইডত আমি ইয়াক পেষ্ট কৰি দিলোঁ। তাৰপিছত নাও ইয়াৰ এলাইনমেণ্টখিনি অকণমান ঠিক কৰি দিওঁ, দেখি ভাল লাগিব। এলাইনমেণ্ট, এই গোটেইখিনি এলাইনমেণ্ট অকণমান ঠিক কৰি দিওঁ। অ'কে, নাও ইয়াৰ এলাইনমেণ্টটো ঠিক কৰিলোঁ আমি। ইয়াৰ ফন্ট ষ্টাইলটো বা চেঞ্জ কৰি চাওঁ নেকি। অ'কে, ইচ্ছা কৰিলে আপোনালোকে অলপ দেখি, মই অলৰেডি ক'লোৱে, অকণমান এট্ৰেক্টিভ হোৱাকৈ, মানে ইয়াৰ দেখি ভাল লগাকৈ ফন্ট ষ্টাইল, আখৰ চাইজ সৰু ডাঙৰ কৰি এইখিনি বা এলাইনমেণ্ট কৰি মিডল পৰ্চনত হওক বা ৰাইট লেফ্ট আপ মানে বিল' য'তে নহওক, মানে বস্তুটো দেখি ভাল লগাকৈ, প্ৰেজেণ্টেশ্যন বা শ্লাইডখন দেখি ভাল লগাকৈ আপোনালোকে সেইখিনি কৰি ল'ব পাৰে এনেকৈ। ঠিক আছে, মই আখৰখিনি অকণমান সৰু কৰি দিওঁ আৰু দেখি ভাল লাগিব মাজৰ পৰ্চনত থাকিলে। য়েছ, নাও এইখিনিত থাকিলে নাও শ্লাইডখন দেখিবলৈ অলপ ভাল লাগিছে। অ'কে, ঠিক আছে, আমি তেতিয়াহ'লে বনাই ল'লোঁ সেইটো 2 নম্বৰ শ্লাইডখনো আমাৰ অলৰেডি হৈ গৈছে। নাও আমি থাৰ্ড শ্লাইডটো ল'ম, আকৌ নিউ শ্লাইডত যাম। নিউ শ্লাইডত গৈ আমি আকৌ এটা নতুন শ্লাইড ছিলেক্ট কৰিম। এগেইন সেই ছেইম শ্লাইডটোকে আমি লৈছোঁ। যিহেতু আমাৰ কুৱেশ্যনখন চাই লওক। কুৱেশ্যনত যিহেতু আমাৰ থাৰ্ড শ্লাইডখনত কি আছে, তাৰ থাৰ্ড শ্লাইডখনত আমাৰ এটা মানে হেৰি আছে, ছাবটাইটেল আছে আৰু 2টা কণ্টেণ্ট আছে। অ'কে, সেইকাৰণে আমি সেইটো ল'লোঁ। আমি এইবাৰ টাইটেল বাৰটো আমি ডিলিট কৰি নেপেলাওঁ, যিহেতু আমাৰ এটা ছাবটাইটেল আছে, আপাৰ এক্সট্ৰিমিটি আৰু এইটো যিটো আছিলে আমাৰ ভেস্কুলেচাৰ। তো সেইটো আমি ছাবটাইটেলটো কপি কৰি আনিলোঁ, তাৰপিছত ভৰাই দিলোঁ। নেক্সট তলৰ হেৰিত আমি বাকী 2টা কণ্টেণ্ট আনি দিলোঁ, হৈ গ'ল। চ' গোটেইখিনি এণ্টায়াৰ ডাটা 3খন শ্লাইডত এনেদৰে সোমাই গ'ল। ঠিক আছে, নাও আমি এতিয়া চাওক সেই তলৰখিনি অকণমান এলাইনমেণ্টখিনি মিলাই দিওঁ দেখি ভাল লগাকৈ। এলাইনমেণ্টখিনি আৰু ইয়াৰে ফন্ট চাইজ বা লেটাৰ চাইজবোৰ সাল সলনি ঘটাব পাৰোঁ নেকি, অকণমান দেখি ভাল লগাকৈ চাওঁ অকণমান কৰি। এইখিনি মই কৈ আছোঁ যে ওপৰত আপোনালোকে যিটো ৰিবন আছে ফন্ট চেঞ্জ কৰা আৰু লেটাৰ চাইজ চেঞ্জ কৰা, এই গোটেইখিনি চিলেক্ট কৰিলেও তাতে কৰিব পাৰিব। ঠিক আছে, তাৰপিছত টাইটেলবোৰক যদি আপুনি বল্ড কৰিব, টাইটেলটো সদায় বল্ডে থাকে, তো টাইটেলখিনি বল্ড কৰি বাকীখিনি এনেকৈ মানে দেখি ভাল লগাকৈ অলপ কৰি ল'ব। ঠিক আছে, নাও এতিয়া চাওক আমাৰ 3টা শ্লাইডত আমাক কমপ্লিট কৰিবলৈ দিছিলে। নাও অ'কে, গোটেইখিনি কুৱেশ্যনত যিমান ডাটা আছিলে আমি 3টা শ্লাইডত কমপ্লিট কৰিলোঁ। ফাৰ্ষ্ট শ্লাইডত আছিলে আমাৰ টাইটেল, ছেকেণ্ড শ্লাইডত পেৰাগ্ৰাফটো দিলোঁ, থাৰ্ড শ্লাইডত এইটো আমি ছাবটাইটেল আৰু 2টা কণ্টেণ্ট ইয়াত আমি এড কৰি দিলোঁ। অ'কে, আমাৰ 3খন শ্লাইডৰ ভিতৰতে কি হৈ গ'ল, আমাৰ গোটেই প্ৰেজেণ্টেশ্যনৰ এণ্টায়াৰ ডাটাখিনি কভাৰ কৰা হ'ল আৰু আমাৰ প্ৰেজেণ্টেশ্যনটো এতিয়া কমপ্লিট, শ্লাইড লোৱা কমপ্লিট হৈ গ'ল। ঠিক আছে, নাও আমাৰ ইয়াত নেক্সট কামটো চাম। আমি সদ্যহতে এতিয়া আপোনালোকৰ হেৰি ল'ব লাগিব। ফাৰ্ষ্ট শ্লাইড ল'লোঁ, শ্লাইড লৈ আমি ডাটাখিনি এণ্ট্ৰি কৰিলোঁ, কৰাৰ পাছত আমি ইয়াত এনিমেশ্যন দিব লাগিব। অ'কে, নাও চাওক, এনিমেশ্যন দিবলৈ আমি ওপৰৰ এই যিটো ছেকশ্যন মেনু বাৰত আছে, এনিমেশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত চাব অসংখ্য এনিমেশ্যন আছে। ঠিক আছে, তাৰপিছত আপোনালোকে ইয়াৰ এটা এটা ক্লিক কৰি চাব আপোনাৰ শ্লাইডত কোনটো এনিমেশ্যন এড কৰিব। ঠিক আছে, এই ধৰণে আপোনালোকে চেক কৰি চাব পাৰে। আৰু ছাইডৰ যিটো আইকন আছে তাত ক্লিক কৰি দিলে তলত আৰু এনিমেশ্যন ওলাব। তাৰমানে বহুকেইটা এনিমেশ্যন সেই এপ্লিকেশ্যন ছফ্টৱেৰত এভেইলেবল আছে। অ'কে, নাও সদ্যহতে আমি সেইটো ফৰ্মেল অফিচিয়েল যিহেতু হয়, সেইকাৰণে আমি এটা খুব ফৰ্মেল এনিমেশ্যন ৰাখিম। ফাৰ্ষ্টটো ৰাখিলোঁ, ছেকেণ্ডটো আমি সেইটোকে ৰাখি দিলোঁ। ছেকেণ্ডটো আমাৰ লেফ্টৰ পৰা শ্লাইড হোৱা, আৰু এইটো ৰাউণ্ড ছাইড ৰাখিলোঁ। থাৰ্ড শ্লাইডটো এনেদৰে আমি 3খন শ্লাইডতে কি কৰিলোঁ, এতিয়া নাও আমি ছাকচেছফুলি এনিমেশ্যন দি দিলোঁ। অ'কে, আমি 3খন শ্লাইডতে আমি এনিমেশ্যন দি দিলোঁ। ঠিক আছে, আমাৰ এনিমেশ্যন দিয়া কামটো হৈ গ'ল। ফাৰ্ষ্ট ইয়াতে টাইটেলটোত এনিমেশ্যন দিলোঁ। ঠিক আছে,
নেক্সট এনিমেশ্যন কিন্তু আপোনালোকে প্ৰত্যেকখন শ্লাইডত সুকীয়াকৈ দিব লাগিব ঠিক আছে মানে তাৰপিছত আমাৰ কামটো আহিব ডিজাইন বা আমাৰ থিম আমাক যিহেতু ইউজ এনি থিম যিকোনো থিম ইউজ কৰিবলৈ কৈছিলে ইয়াতে ডিজাইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাওক এই অসংখ্য ইয়াতো কি আছে থিম বা ডিজাইন আছে ইয়াত যোনটো লাগে আপোনাৰ শ্লাইডখন যোনটো ষ্টাইলত লাগে সেইটো ক্লিক কৰি ল'ব লাগে ঠিক আছে আমি সদ্যহতে এটা ফৰ্মেল বা নৰ্মেল ল'ম তো সেইটো লৈছোঁ সেইটো এনিমেশ্যনৰ ক্ষেত্ৰত আপোনালোকে প্ৰত্যেকখন শ্লাইডত সুকীয়াকৈ ক্লিক কৰিব লাগে কিন্তু ডিজাইনত কোনোবা এখন শ্লাইডত ক্লিক কৰি দিলেই হ'ল গোটেইখিনি অলৰেডি মানে অট'মেটিকেলি কি হয় এপ্লাই হৈ যায় অ'কে নাও ইয়াত আমি সেইটো ফৰ্মেল দেখি ধুনীয়া লাগিছে ন ফৰ্মেলি মানে আমি যদি অফিচিয়েল বা এনেকুৱা ফৰ্মেল এখন প্ৰেজেণ্টেশ্যন বনাবলৈ যাওঁ সদায় তাৰ থিম ডিজাইন বা এনিমেশ্যন যিয়ে নহওক কিয় সদায় ফৰ্মেল ল'ব লাগে ঠিক আছে বহুত বেছি একা বেকা অকুৱা পকুৱা কিবা কিবি ল'ব নালাগে অ'কে নাও হৈ গ'ল এইটো যদি আপুনি ছেভ কৰিব বিচাৰে অফিচ বুটামত যাব একেবাৰে আমাৰ টপ লেফ্ট কৰ্নাৰত যিটো আছে তাত গৈ কিনে আপোনালোকে সেইটো কিবা এটা নাম দি আপোনালোকৰ যিকোনো কিবা এটা নাম দি ছেভ কৰি দিব পাৰে অ'কে এইখিনিলৈকে এতিয়া আমাৰ কি হয় শ্লাইডটো মানে প্ৰেজেণ্টেশ্যনটো কমপ্লিট হৈ গ'ল ঠিক আছে আমি কুৱেশ্যনে সোধা যিমানখিনি আমাক ডেটাৰ ওপৰত দি কিনে বনাব কৈছিলে আমি গোটেইখিনি কমপ্লিটলি বনালোঁ নাও সেই ছেইম বস্তুটো আপোনাৰ প্ৰেজেণ্টেশ্যনটো এতিয়া আমি ফাইনেল ভিউ কৰিব লাগে ঠিক আছে ফাইনেল ভিউ কৰিবৰ কাৰণে ওপৰত ভিউ অপশ্যন যিটো দেখিছে এই ভিউত ক্লিক কৰি দিব তাৰপিছত সেইটো যিটো নৰ্মেলে থাকে বাট সেইটো নৰ্মেলে ৰাখিব সেইটো সাল সলনি নকৰিব ঠিক আছে এইটো নৰ্মেল হিচাপে থাকিব তাৰপিছত শ্লাইড ভিউত আপুনি ক্লিক কৰি দিব শ্লাইড ভিউত ক্লিক কৰাৰ পাছত ইয়াতে চাওক ফুল স্ক্ৰীনত আপুনি কি কৰিব পাৰিব আপোনাৰ প্ৰেজেণ্টেশ্যনটো চাই ল'ব পাৰিব ঠিক আছে এনেদৰে ইয়াতে আপুনি টাইমাৰ ইউজ কৰিব পাৰে ইয়াতে আপুনি মিউজিক এড কৰিব পাৰে নহয়নে তো চব গোটেইখিনি কৰিব পাৰে গতিকে ইমানখিনি হয়তো কৰিবলৈ কেতিয়াবা দিবও পাৰে কুৱেশ্যন কোনটো ধৰণে কেনেকৈ সুধি দিব আপোনাক ঠিকনা নাই বাট য়েছ কি বুলি কয় সেইখিনি সুবিধা বা ফিচাৰ্ছো আছে ইয়াত দিব পৰা চ' এইখিনি যদি দিয়ে তেতিয়াহ'লে কৰিব লাগিব কিন্তু মষ্ট প্ৰবেবলি সেইখিনি নিদিয়াৰ সম্ভাৱনাই থাকে চাউণ্ড এড কৰা মিউজিক দিয়া কিবা কিবি দিয়া সেইখিনি ফিচাৰ যদিও থাকে বাট সেইখিনিও জৰুৰী বাৰু পৰৱৰ্তী সময়ত যদি হয় আপোনালোকে শিকি ল'ব পাৰিব বাট ষ্টিল সেইখিনিক ফ'কাছ কৰিব নালাগে মই যিখিনি ক'লোঁ সেইখিনি বেছিক হয় আৰু খুবেই গুৰুত্বপূৰ্ণ হয় গতিকে সেইখিনিৰ ওপৰত অলপ মন দিয়াটো জৰুৰী ঠিক আছে নাও আমাৰ প্ৰেজেণ্টেশ্যনটো এনেকৈ কমপ্লিটকৈ বনালোঁ আপোনালোকক A to Z কমপ্লিট দেখালোঁ এণ্ড আই হোপ সেইখিনি আপোনালোকে ভালদৰে বুজি পালে অ'কে ষ্টুডেণ্টছ নাও চাওক আমি ষ্টাৰ্টিঙৰ পৰা আমাৰ পাৰ্ট ৱাইজ স্কিল টেষ্ট ৰিলেটেড 3টা পাৰ্টত আমি ভিডিঅ'টো আপোনালোকক দিলোঁ আৰু বহুকেইটা পাৰ্ট বা নেক্সট ভিডিঅ'ছ আপোনালোকক প্ৰভাইড কৰিব পাৰিলোঁ হয় বাট তেতিয়া আপোনালোকৰ যিহেতু আজিৰ দিনটো আছে অহাকালিৰ পৰা আপোনালোকৰ স্কিল টেষ্টৰ আৰম্ভণি হ'বই এণ্ড আৰু এসপ্তাহমান থকা হ'লে আৰু আপোনালোকক ভিডিঅ'জ আমি প্ৰভাইড কৰি দিব পাৰিলোঁহেঁতেন আৰু মোৰো বিশেষ সময়ৰ নাটনিৰ কাৰণে আপোনালোকক কণ্টিনিউৱাছলি দি থাকিব পৰা নাযায় বাট য়েছ আপোনালোকৰ বহুতৰে সুবিধা হৈছে সম্ভৱতঃ আপোনালোকৰ মন্তব্য বা ফিডবেকসমূহ দেখি আমি গম পাইছোঁ সেইকাৰণে তাৰ কাৰণে আমিও আনন্দিত হৈছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু লগতে এইখিনিতে কি এটা কথা ক'ব বিচাৰিছোঁ যিসকলে আগৰ ভিডিঅ' দুটা চোৱা নাই তেওঁলোকে কুইক আহি বা ছাডেনলি আহি ইয়াত ভিজিট কৰি দিলে মানে এই বিষয়বস্তুটো ইমানকৈ বুজি নাপাব গতিকে তেওঁলোকে কি কৰিব লাগিব আগৰ ভিডিঅ' দুটা প্ৰথমে চাই ল'ব ঠিক আছে যিহেতু আজি লাষ্ট ডে হয় লাষ্ট ডে প্ৰেক্টিছ কৰোঁ সেইটো লাষ্ট ভিডিঅ' আপোনালোকক দিলোঁ আৰু এণ্ড আশা কৰিছোঁ এগেইন আপোনালোক আটাইলৈকে অভিনন্দন জনাইছোঁ আমাৰ একাডেমীৰ তৰফৰ পৰা আৰু আমি আপোনালোকৰ সফলতা কামনা কৰিছোঁ আটাইলৈ আমাৰ একাডেমীৰ তৰফৰ পৰা ৱেল উইছেছ থাকিলে এণ্ড পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ এণ্ড কাইণ্ডলি আৰু এটা অনুগ্ৰহ কৰিছোঁ আপোনালোকে যদি কণ্টেণ্টবোৰ এনেদৰে অকল স্কিল টেষ্ট বুলি নহয় পৰৱৰ্তী সময়ত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা ৰিলেটেড যিকোনো তথ্যসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে ছাপোৰ্ট কেনেকৈ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব অ'কে এইখিনি কৰিলে কি হ'ব আমি এটলিষ্ট মানে ব্যস্ত ভৰা শ্বেডিউলৰ মাজতো আপোনালোকক এইখিনি ডাটা প্ৰভাইড কৰিবলৈ সাহস পাওঁ অ'কে সেইখিনি কথা ক'লোঁ আৰু বহুত বেছি নকওঁ সকলোকে পুনৰবাৰ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ